Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত কিছু সময় আগতে চৰকাৰে ঘোষণা কৰা যি ৰাজ্যিক শিক্ষকৰ বঁটা তাৰ ফলাফল ঘোষণা কৰিছে। বিভিন্ন ছাৰ বাইদেৱে আবেদন কৰিছিলে অনলাইন যোগে আৰু তাৰে পৰা চৰকাৰে সিলেকশ্যন কৰি পেলাই নামসমূহ ডিক্লেয়াৰ কৰিছে কোনে কোনে এবাৰ শিক্ষক বঁটাৰ কাৰণে নিৰ্বাচিত হৈছে। তো ইয়াত দেখিছে কংগ্ৰেচুলেশ্যন টু অল দ্য টিচাৰ্ছ সিলেক্টেড ফৰ দ্য ষ্টেট এৱাৰ্ড to teachers 2025 ইয়াতে প্ৰথমতে এলিমেন্টাৰী এডুকেশ্যনৰ অৰ্থাৎ প্ৰাথমিক শাখাৰখিনি আছে। প্ৰথমতে আছে ডিব্ৰুগড় ডিস্ট্ৰিক্ট নিজু ৰাভা পূব জালনী এলপি স্কুল, তাৰ পিছত ডিব্ৰুগড় ডিস্ট্ৰিক্ট গুণেন্দ্ৰ গোহাঁই ডাঙৰ চুক এলপি স্কুল, কামৰূপ মেট্ৰত আছে উৰ্বশী দাস 10 নম্বৰ মাজিৰগাঁও কেআৰএম এলপি স্কুল, গোলাঘাট নবীন চন্দ্ৰ দাস 1 নম্বৰ পাৰাংগনিয়া জ্যোতি এলপি স্কুল, গোলাঘাট নন্দিতা ৰাজপুত চিলভেটা এলপি স্কুল, যোৰহাট অনিল চন্দ্ৰ হাজৰিকা 295 নম্বৰ কুহুম জগানিয়া এলপি স্কুল, যোৰহাট দীপিকা সভাপণ্ডিত বালিগাঁও এমভি স্কুল। তাৰপিছত মাধ্যমিক খণ্ডত বা সেকেন্ডাৰী এডুকেশ্যন সেক্টৰত কোন কোন সিলেকশ্যন হৈছে বেষ্ট টিচাৰ এৱাৰ্ডৰ কাৰণে এইখিনি চাওঁ। ডিব্ৰুগড়ত আছে নগি ইয়টো ৱেনকেন টাইফাকে হাই এমপি স্কুল ডিব্ৰুগড়, তাৰপিছত লীলাধৰ উপাধ্যায় ৰাষ্ট্ৰীয় ভাষা বিদ্যালয় HCS দুলিয়াজান, তিনচুকীয়াৰ আছে ৰঞ্জিত বিকাশ চেতিয়া GB চৌখানী হাই ছেকেণ্ডাৰী স্কুল, ডিব্ৰুগড়ত আৰু আছে স্বপ্নালী গগৈ মৰাণ পাব্লিক হাই স্কুল, তাৰপিছত লখিমপুৰ বিষ্ণুপ্ৰসাদ শৰ্মা পানীগাঁও হাই ছেকেণ্ডাৰী স্কুল, যোৰহাট ৰাজেশ বৰদলৈ আদৰ্শ ট্ৰাইবেল হাই ছেকেণ্ডাৰী স্কুল, লখিমপুৰ ডম্বৰুধৰ নেৱাৰ PM শ্ৰী তাৰিয়নী বৰবিল হাই স্কুল, হাইলাকান্দি সুফিয়ান সিদ্দিক বৰভূঞা PM শ্ৰী জামিৰা হাই ছেকেণ্ডাৰী স্কুল। এইসকল ছাৰ বাইদেউ এবাৰ আমাৰ অসমৰ যি ৰাজ্যিক শিক্ষক বঁটাৰ 2025 চনৰ যে শিক্ষক বঁটা পুৰস্কাৰ দিয়া হ'ব তেওঁলোক এইকেইজন ব্যক্তি বা এইকেইজন ছাৰ বাইদেউ নিৰ্বাচিত হৈছে। গতিকে আজিৰ এই ভিডিঅ'টিত এই চমু খবৰটি আপোনালোকক আগবঢ়ালোঁ। ধন্যবাদ।